নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকৰ ঠাণ্ডা লাগিছেনে? হয়তো আপোনালোকৰ ঠাণ্ডা লগা নাই, কাৰণ নিৰ্বাচনী যোনটো বতাহ গৰম উত্তাপ হৈ আছে। কিন্তু বন্ধুসকল, মোৰ ঠাণ্ডা লাগিছে দেই। চাওক, মই টুপি পিন্ধিছোঁ, মই নিজে পিন্ধিছোঁ, মই আনক পিন্ধাবলৈ নাই। এতিয়া এইকেইদিন দেখি আছে নহয়, খুব টুপি পিন্ধি হৈ আছে যে। এই যে মই সদায় কৈ থাকোঁ ৰামায়ণটো ইম্পৰ্টেণ্ট নহয়, ৰামায়ণৰ পৰা ইমান খুব বেছি এটা জানিবলগা একোৱেই নাইকিয়া। মহাভাৰতটো চাব, মহাভাৰত চাব, ভেৰি ইণ্টাৰেষ্টিং। মানে এইটো যুগে যুগে মানে এই যে নেৰেটিভছ, এই ৰাজনীতিটো কিন্তু হৈ আহিছে এতিয়াও। মানে অসমৰ যি ৰাজনীতি, তাত কিন্তু ইমান বেছি প্ৰাসংগিক হৈ পৰিছে। এই কুৰু বংশৰ ধ্বংসৰ আগত কি আছিলে? কিবা এটা চিমটমছ আছিলে নহয়। সব বস্তুৰ এটা লিমিট আছেতো। আজি চাওক, মানে গৌৰৱ গগৈ বাকী মানুহৰ কথা বাদেই দিয়ক, মানে খুদ বিজেপিৰ অৰিজিনেল মাল, এইটোতো হিমন্তটো ডুপ্লিকেট। আৰু ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, তাক বিজেপিৰ নেতাই ডাইৰেক্ট দম দি আছে। বিজেপিক লৈ আমাৰ কোনো সমস্যা নাই, আমি বিজেপিৰ লগত আছোঁ, আমি বিজেপি হাৰক, এইটো আমি নিবিচাৰোঁ। কিন্তু তাৰ যে উৎপাত, এই উৎপাত কিন্তু বৰদাস্ত কৰা নহ'ব। গতিকে বহুতে ভাবি আছে যে মানে অপ্ৰতিদ্বন্দ্বী হয়, ময়ো কেতিয়াবা কৈছোঁ অপ্ৰতিদ্বন্দ্বী। কিন্তু মই এতিয়া যি মুহূৰ্ত দেখিছোঁ যে বিনাশকালে বিপৰীত বুদ্ধি হৈ আছে, এইটো কৃষ্ণই কৈছিলে চাগে। সেই আকৌ মহাভাৰত, যে এটাৰ পিছত এটা যে ব্লাণ্ডাৰ। আপুনি জানেনে ইণ্ডিয়ান ফাৰ্ষ্ট মানে ছুপাৰষ্টাৰ আছিলে ৰাজেশ খান্না, তাৰপিছত মেগা ষ্টাৰ আহিলে অমিতাভ বচ্চন। তো ৰাজেশ খান্নাক মানে হিলাবলৈ কোনো নাছিলেই, মানে ই ইজ ছামথিং ডিফাৰেণ্ট। কাৰণ ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত প্ৰথম ছুপাৰষ্টাৰ মানে তেখেত। এতিয়াতো চবকে, এতিয়াতো আপোনাৰ যাক তাকে গোবিন্দাকেও ছুপাৰষ্টাৰ বুলি মাতি দিয়ে, মানে ছুপাৰষ্টাৰৰ কোনো মাই বাপ নাইকিয়া। তো ৰাজেশ খান্না এটা ইণ্টাৰভিউত কৈছিলে যে এনেকৈ যে হেৰি হৈছে, মানে আপুনি ডাউনফললৈ গৈছে, তেওঁ যে উঠিছে, আকৌ এনেকুৱা এটা পৰিস্থিতি, সেইটোক লৈ মানে আপুনি কি ক'ব? তো তেখেতে ৰাজেশ খান্নাই কৈছিলে যে না, মোৰ হাঁহি উঠিছে। তো এংকাৰজনে ভাবিলে যে হয়তো চাগে অমিতাভক লৈ হাঁহি উঠিছে। ৰাজেশ খান্না কৈছিলে যে মই অমিতাভক লৈ হাঁহি উঠা নাই, মোৰ নিজৰ ওপৰত নিজৰ হাঁহি উঠি আছে। মই আনৰ ওপৰত কি হাঁহিম? কাৰণ মই দেখিলোঁ, মই যিবিলাক ব্লাণ্ডাৰ কৰি আছিলোঁ, এই একেখিনি ব্লাণ্ডাৰ কিন্তু অমিতাভে কৰি আছে। গতিকে এইটো হ'ল কি ৰিয়েলাইজেশ্যন। তো হিমন্ত কেতিয়া ৰিয়েলাইজ কৰিব? আজিৰ দিনটোত বিজেপিৰ নেতাই দম দি আছে, তাক খোলম খোলা চেলেঞ্জ কৰি আছে, তাক এৰেষ্ট কৰিব পৰা নাই। যি দি অৱস্থা, কংগ্ৰেছত কি খহনি আহিছে, কি হৈছে নাই হোৱা, সেইবিলাক পিছৰ কথা। কিন্তু অংক নিমিলা কাৰবাৰটো কিন্তু চবতকৈ বেছি বিজেপিত হৈছে। তাৰ পিছতো ইমান মানে নীতি আদৰ্শৰ বিৰুদ্ধে গৈ যদি আপোনাৰ এই ধৰণৰ কাৰবাৰটো হৈ থাকে, তাৰ পিছতো যদি অসমবাসীয়ে বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে কোনে বচাব? ফিল্ম নাই জানো, ৰাম তেৰি গংগা মেলি? এতিয়া মই ক'ম, বাজপেয়ীজী তেৰা বিজেপি मैली हो गई। গংগা নাই, এইটো সঁচাকৈ मैली हो गई। চব যিমান জাবৰ লেঠা যি আছে চব আহি ইয়াত সোমাইছে। মানে অৰিজিনেল যে বিজেপি, তেওঁলোকৰ অস্তিত্ব নাইকিয়া হৈ গৈছে। তেওঁলোকে উশাহ ল'ব পৰা নাই। কিন্তু এটা সময় আহি গৈছে এতিয়া, তেওঁলোকৰ মাজত আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত মানে বিক্ষোভ, বিদ্ৰোহ সৃষ্টি হৈছে। আৰু ইণ্ডিয়াত প্ৰব্লেম কি জানেনে? ইণ্ডিয়াত প্ৰব্লেম হ'ল, ইণ্ডিয়াত মানে এই মুহূৰ্তত মানে শতাধিক ৰিজন আছে, কাৰণ আছে ইণ্ডিয়াত এটা বিপ্লৱৰ, এটা পৰিৱৰ্তনৰ। কিন্তু প্ৰব্লেমটো ক'ত জানেনে? প্ৰব্লেমটো হ'ল যে এই যে জাত পাত, হিন্দু মুছলমান, অসমীয়া বঙালী, মিয়া খিলঞ্জীয়া, ফাল্লা ফাল্লা কিবা, এই যে নেৰেটিভছত সোমাই দিয়া হৈছে নহয়। আদাৰৱাইজ তাৰ পৰা যদি আপোনাৰ যুৱ প্ৰজন্ম একবাৰ ওলাই আহিব পাৰে, আপুনি চাওক, মই কোনো টিপছ দিবলৈ দৰকাৰ নাই। মানে 100তকৈ বেছি, মানে 100টাতকৈ কম নহয়, 100তকৈ বেছি কিন্তু ইয়াত মেটেৰিয়েলছ অলৰেডি আছে ইণ্ডিয়াত। অসমততো আছে আৰু কোন নাই? অসমতো 1000টা আছে। কথাটো তেনেকুৱা। তো গতিকে যোনে তোনে যে দি আছে, এই যে মানে কুৰুবংশ যে ধ্বংস, মানে হিমন্ত কি বুলি ভাবিছে?
যে না বজাৰ এনেকেই থাকিব, নহয় প্ৰভু, বজাৰ এনেকে নাথাকে, সময় বলৱান। এই বস্তুটো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মনত থ'ব। যদি আপোনাৰ সম্পৰ্কে কি কৈছে, আপুনি যি টি বকি আছে, কোনো ধৰণৰ ভাষা জ্ঞান নাই, আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনেকৈ লিখে, কোনে আপোনাৰ থিচিছ পেপাৰ চেক কৰিছিলে, সেই মানুহজনক বিচাৰিব লাগিব। কোন হয় এইটো? অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয়, আগতো মই দেখিছোঁ কিছুমানে ডক্টৰ লিখে। যিসকলে থিচিছ ছাবমিট কৰিছিলে, তাত যে উত্তীৰ্ণ হ'ল, ডক্টৰেট যে পালে, সেই মানুহখিনিক বিচাৰিব লাগিব। ভাই কোন মহাপুৰুষ এইকেইটা ডক্টৰেট হেৰি দিছিলে? আচৰিত কাৰবাৰ। তো কথাটো হ'লগৈ এনেকুৱা যে আপুনি চাব, মানে শ্লোগান আছিলে কংগ্ৰেছ মুক্ত ভাৰত। এইটো কোনোপধ্যেই সম্ভৱ নহয়। কংগ্ৰেছ যুক্ত ভাৰত, কংগ্ৰেছ যুক্ত বিজেপি, মানে কং বিজেপি হৈ গ'ল এতিয়া কাৰবাৰটো। কং বিজেপিৰ অবিহনে কোনো কাৰবাৰ নাই। তেওঁ কৈছে যে ত্যাগৰ কথা, আৰু চালা মহা ধান্দাবাজ মানুহ, তেওঁ নিজে জিন্দগীত ত্যাগ কৰা নাই। তেওঁ এতিয়া ত্যাগৰ ৰেফাৰেঞ্চটো কাৰ আনিছে? তেওঁকে সদ্যহতে জইন কৰা এই প্ৰদ্যুৎ বৰদলৈ। হয়, মোৰ লাষ্ট ভিডিঅ'ত যোনটো মই প্ৰদ্যুৎ বৰদলৈ চেলেঞ্জ কৰিছিলোঁ নহয়, প্ৰদ্যুৎ বৰদলৈ কিন্তু সেইটোক তেখেতৰ এক্স চেণ্ডেলত উত্তৰ দিব পৰা নাই, আৰু মই নিশ্চিত যে তেখেত দিব নোৱাৰে। সেইবিলাক হ'লগৈ কাপুৰুষ, যি নিজৰ ঘৰখন এৰি পলাই যায়, নিজৰ সংগঠন এৰি পলাই যায়, সেইবিলাক কাপুৰুষ হয়, এইবিলাক পুৰুষ নহয়। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে তেওঁ কৈছে যে মূৰখন চিধা কৰি আহিছোঁ। নহয়, আপুনি ভুল কৰি আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আপুনি চাব আপোনাৰ যোনটো হাইট, মইতো আপোনাক বহুত ওচৰৰ পৰা পাইছোঁ, আপোনাৰ যি হাইট, তাত দেখা গৈছে যে বিজেপিৰ যিবিলাক নেতা আছে, আপোনাৰ পলিটিকেল হাইট নহয়, ফিজিকেল হাইট। তাত কিন্তু আপুনি মূৰখন ওপৰলৈ নহয়, তলকৈহে কৰিব লাগিব। এয়া দিলীপ শইকীয়াই হওক বা যিয়েই হওক। গতিকে এই যে বিজেপিৰ যে ধ্বংসলীলা, কুৰু বংশৰ যে ধ্বংসলীলা ইতিহাসক, ভাৰতবৰ্ষৰ ৰাজনীতিক ইতিহাসক কিন্তু লিখা থাকিব যে আধুনিক কুৰুক্ষেত্ৰত যে তাৰ যে সৰ্বনাশ হ'ল, ধ্বংস হ'ল, তাৰ কাৰণে জগৰীয়া কোন? তাৰ কাৰণে জগৰীয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো গতিকে যিসকল মানুহ, মই আজিৰ দিনটোতো কওঁ, সি কংগ্ৰেছ হওক, কমিউনিষ্ট হওক, RSS হওক, যি হওক, মোৰ কোনো অসুবিধা নাই। যি আজিৰ দিনটো এটা পজিশ্যনতে তিষ্ঠি আছে নহয়, মই তেখেতক সদায় চেলুট মাৰোঁ। কিন্তু এইবিলাক পাল্টু ৰামক লৈ আপুনি কি কৰিব? গতিকে আজি ইয়াতে ভিডিঅ' শেষ কৰিছোঁ। বোধ কৰোঁ ভাল নালাগিব পাৰে, কিন্তু তথাপিও ট্ৰাই কৰিব শ্বেয়াৰ কৰিবলৈ। লাইক কমেণ্টছৰ লগত হয় আপোনালোকে, কিন্তু মই যি ধৰণে কৈছোঁ তেনেকৈ হিমন্ত বিশ্ব শৰ্মাক কোনো এংকাৰে কৰা নাই। মই প্ৰাউডিত এনেকুৱা নহয়, মই কনফিডেণ্ট এনাফ। মই বিচাৰোঁ যে এইটো অসমৰ যে বিভিন্ন টিভি এংকাৰবিলাক আছে, তেওঁলোকৰ নৈতিক দায়িত্ব, যদি আজি বিজেপিৰ পৰা মানুহ আহি বিদ্ৰোহ ঘোষণা কৰিছে, তাৰ লগত যদি আমাৰ এংকাৰবিলাকে, আমাৰ মিডিয়াই যদি সমান তালে যদি বিদ্ৰোহ তেনেকুৱাকৈ বাক্যবান যদি প্ৰয়োগ কৰিব নোৱাৰে, সেইটো কিন্তু ইতিহাসে আপোনালোকক কেতিয়াও ক্ষমা নকৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যে মষ্ট পাৱাৰফুল নহয়, মহা ডটপক হয়, সেইটো কিন্তু আকৌ পুনৰবাৰ এইকেইদিনৰ বিজেপিৰ ধ্বংসলীলাত এইটো আপুনি প্ৰতিষ্ঠিত কৰি দিলে। নমস্কাৰ।